হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই আজি অনুষ্ঠিত হৈ যোৱা নলবাৰী জিলাৰ ক্লাছ 10ৰ ছেকেণ্ড ইউনিট টেষ্ট 2025ৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তো নলবাৰী ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে চেক কৰি ল'বা তোমালোকৰ MCQখিনি কিমান শুদ্ধ হ'ল। আৰু বাকী যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও ক্লাছ 10ৰ ইংলিছৰ ছেকেণ্ড ইউনিট টেষ্টৰ এক্সাম হোৱা নাই, তোমালোকে এখন চাব পাৰিবা। এখন সুন্দৰ প্ৰশ্ন কাকত তোমালোকৰ যথেষ্টখিনি হেল্প হ'ব। আৰু কুৱেশ্যন পেপাৰখন মোলৈ চেণ্ড কৰিছিলে নলবাৰীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ মানস কলিতাই। তো ভিডিঅ'টোৰ আৰম্ভণিতে মানসলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। তোমালোকে এনেদৰে পাৰিলে কুৱেশ্যন পেপাৰবোৰ চেণ্ড কৰিবা মোৰ হোৱাটছআপ নম্বৰত, মই যিমানখিনি পাৰোঁ ছল্ভ কৰিম। তো ইয়াত মই বেছিকেলি MCQখিনি ডিছকাছ কৰিছোঁ। আহা তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন চেক কৰোঁ। কুৱেশ্যন পেপাৰখনৰ গ্ৰুপ এত মুঠ 20টা MCQ দিছে, প্ৰত্যেকটোৰে 4টাকৈ অপশ্যনেল এনচাৰ দিয়া আছে। আমি তাৰপৰা কাৰেক্ট অপশ্যনটো চুজ কৰিব লাগে। তো 1 নম্বৰটো দিছে হুইচ অফ দ্য ফলোয়িং ইজ নট ট্ৰু এবাউট প্ৰাঞ্জল। ইয়াত ABCD যি 4টা উক্তি দি দিছে তাৰ ভিতৰত কোনটো প্ৰাঞ্জলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, হি ইজ ভিজিটিং আছাম ফৰ দ্য ফাৰ্ষ্ট টাইম। নম্বৰটো দিছে হুইচ লিটাৰেচি ডিভাইচ ইজ ইউজ ইন দ্য লাইন লাইক এ চি অফ ৰিচেণ্টলি প্ৰুনড বাছেছ। ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, চিমিলি। ডিয়াৰ ষ্টুডেণ্ট, ইয়াত সময়ৰ অভাৱত মই ইয়াত কুৱেশ্যনখিনি ডিছকাছ কৰি থকা নাই, মই কেৱল এনচাৰখিনি টিক মাৰি দিছোঁ। তোমালোকে চেক কৰি ল'বা। আৰু কাৰণ মই কেইবাখনো ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ চলিউশ্যন ভিডিঅ' একেলগে কাম কৰি আছোঁ। শিৱসাগৰ, ঠিক তেনেকৈ ডিব্ৰুগড়, বহুকেইখন ডিষ্ট্ৰিক্টৰ পেপাৰ আহি আছে। তো মই খালি ইয়াত MCQখিনি মাৰ্ক কৰি দিছোঁ, তোমালোকে চাই যাবা আৰু এনেদৰে ছাপৰ্ট দি যাবা মোৰ চেনেলটোক। আৰু তোমালোকৰ বাবে যিখিনি কষ্ট কৰিছোঁ তাৰ ফলত যদি তোমালোকে কিঞ্চিত পৰিমাণেও হেল্প হয়, তেতিয়াহ'লে মোৰ কষ্টখিনি সাৰ্থক হোৱা যেন লাগিব। তো এনিৱে চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এখন কুৱেশ্যন পেপাৰত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।